সুদূৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি মেঘালয়ত থকা থিয় সকলো আহিছে আৰু আমাৰ মধ্য অসমত থকা থিয় সকলে আমি ইয়াত ঐক্যবদ্ধভাৱে আমি নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছো। আমি 4টা দাবী বিশেষকৈ আমাৰ মধ্য অসমত যিটো থিয় অট'নমাছ কাউন্সিল আছে সেই থিয় চাৰ্টিফিকেটখন ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰ লগতে আমাৰ মানে ভাৰতীয় সংবিধানৰ যিটো লালুং শব্দ হৈ আছে লালুং শব্দৰ ঠাইত আমাৰ থিয় শব্দ হ'ব লাগিব আৰু মেঘালয়ত বসবাস কৰা থিয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু তাৰ লগতে কাৰ্বি আংলঙত বসবাস কৰা থিয়সকলক মানে আঞ্চলিক স্বাৰ্থ পৰিষদ প্ৰদান কৰিব লাগে। এই 4টা বিষয় দাবী লৈ আমি এই দিল্লী জনমনত আহিছো আৰু আমি প্ৰতিটো চৰকাৰক আমি ক'বলৈ বিচাৰো আমাৰ থিয় জনগোষ্ঠীক কোনোদিনে মাহিয়াৰ চকু চোৱাৰ মানে তেওঁলোকৰ এই দৃষ্টিটো আপোনালোকে সমাপ্ত কৰক। আমি অতি শীঘ্ৰে আমাক থিয় জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিব লাগিব আৰু স্বায়ত্তশাসন যদি প্ৰদান নকৰে আমি আহি থকা সময়ত আপোনালোক ইয়াৰ ওপৰত প্ৰত্যুত্তৰ দিবলৈ আমি দিম। আমি মধ্য অসমৰ থিয় ৰাইজে আপোনাৰ লগত মধ্য অসম আৰু মধ্য অসম প্ৰায় 3টা সমষ্টিত আমাৰ থিয় জনগোষ্ঠীৰ বিশেষকৈ প্ৰভাৱ আছে। সেই 3টা সমষ্টিত আমি তাৰ বিকল্প ব্যৱস্থা আমি চিন্তা কৰিম।